2023 বৰ্ষ শেষ হোৱাৰ লগে লগে আৰু নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ঐতিহাসিক বাগবৰত আহি ভিৰ কৰিছে বিভিন্ন বনভোজৰ দল। সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইয়াৰ ব্ৰহ্মপুত্ৰৰ যি মনোমোহা দৃশ্য সেয়া উপভোগ কৰিবলৈ বহুতো বনভোজকাৰী এই বাগবৰলৈ উপস্থিত হৈছে। এজন নিবনুৱা যুৱকে যিমান দূৰ পাৰে সাজি কাচি উলিয়াইছে এইখন বনভোজস্থলী আৰু যিখন বনভোজস্থলী আগতে কোনো ধৰণৰ তেনেধৰণৰ কোনো বনভোজ দল আহাৰ কোনো উপযোগী নাছিল আৰু যথেষ্ট কষ্ট কৰি এজন নিবনুৱা যুৱক আৰু তেখেতেই এই বনভোজস্থলীখন সাজি উলিয়াইছে আৰু দেখিবলৈ পোৱা গৈছে সাজি ওলোৱাৰ লগে লগে নৱবৰ্ষ আহাৰ প্ৰাক মুহূৰ্তত ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বনভোজকাৰীসকলৰ ইয়াতে আহ্বান জনাইছে। যিজনে ইয়াতে সাজি কাচি ওলাইছে তেওঁ বিভিন্ন দল বিভিন্ন বনভোজকাৰীসকলক বিভিন্ন পৰ্যটকসকলক বা ঐতিহাসিক বাগবৰ যি পাহাৰ আছে এই পাহাৰখন আৰু লগতে ব্ৰহ্মপুত্ৰৰ যি মনোমোহা দৃশ্য সেই দৃশ্য উপভোগ কৰাৰ বাবে তেওঁ আহ্বান জনাইছে। এই ব্ৰহ্মপুত্ৰৰ চৰত বালিচৰত এই মনোমোহা দৃশ্য উপভোগ কৰাৰ বাবে ইয়াতে বহুকেইটা স্পীড বোটৰ ব্যৱস্থা কৰিছে আৰু এইখন স্পটো ধুনীয়াকৈ সাজি কাচি ওলাইছে। কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় দাদা, পূৰ্বতে এইখন ঠাইত আচলতে এনেকুৱা মনোমোহা দৃশ্য নাছিল, নতুনকৈ সাজি কাচি ওলাইছে এজন নিবনুৱা যুৱকে। আজি আহি ইয়াতে বনভোজ খাই কেনেকুৱা আহিছিলোঁ? ইয়াৰ পৰা আজিৰ পৰা আমি 20 বছৰমান আগতে আমি বাগবৰ ব্ৰহ্মপুত্ৰত আমি খানা খাব আহিছিলোঁ পিকনিক কৰিবলৈ। খুব ভাল ঠাই আছিল। এতিয়া দেখিলোঁ আজি মানে যিটো পিকনিক স্পট আপোনালোকে কৰিছে ইয়াৰ স্থানীয় মানুহখিনি খুব ভাল হৈছে, আনন্দিত হৈছোঁ আমি। ওচৰত ব্ৰহ্মপুত্ৰ নদী, ইফালে আমাৰ মহাপুৰুষ মাধৱদেৱৰ আমাৰ বৈঠাবুটা স্থান এখন আছে দুজনা গুৰুৰ। আমি খুবেই আনন্দিত। আমি আশা ৰাখিছোঁ আমাৰ ইয়াৰে বাগবৰৰ যিখিনি আমাৰ যুৱক অঞ্চল আছে গোটেইবিলাকে আমাক সহযোগ কৰিছে, অতিকে আনন্দিত আমি। মই ইয়াৰ দ্বাৰা আপোনালোকৰ ND24ৰ সমূহ মানে দৰ্শক মই অনুৰোধ কৰিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে আহক, ব্ৰহ্মপুত্ৰ পাৰলৈ আহক, বাগবৰ অঞ্চললৈ আহক। এই অঞ্চলত আপোনালোকে যিটো আনন্দ অনাবিল আনন্দ খুবেই আমি এনজয় কৰিছোঁ আৰু গোটেইবিলাকে খুবেই আনন্দিত হৈছোঁ আমি। খুব ভাল লাগিছে, আমি আনন্দিত, গোটেই ভাল লাগিছে। পৰিৱেশ আৰু সাংঘাতিক পৰিৱেশ। ওচৰত ব্ৰহ্মপুত্ৰ নদী, পাহাৰ আছে, পাহাৰ ভৈয়াম যি লাগে আপোনালোকক। ওচৰত আমাৰ দুজনা গুৰু আমাৰ মহাপুৰুষ মাধৱদেৱৰ এখন আমাৰ থান আছে, সত্ৰ আছে। গতিকে আমি খুব আনন্দিত, খুব ভাল লাগিছে। মানে মই ভাবোঁ কি জানা, মানে গতিকে দূৰৰ মানে যিমান দেখাত কৰি আমাক কয় তাতকৈ আমি ওচৰতে বৰপেটা চহৰৰ পৰা 8 কিলোমিটাৰ বা 15 কিলোমিটাৰ বা 25 কিলোমিটাৰ দূৰত্ব যিটো অঞ্চল আপোনালোকৰ, গতিকে আমি খুব আনন্দিত। আমি যিটো পিকনিক আহিছোঁ আমি বৰপেটা মেডিকেল কলেজ ষ্টাফৰ পৰা আহিছোঁ আমি। আৰু আজি আমাৰ লগতে বৰপেটাৰ পৰা আৰু বিভিন্ন অঞ্চলৰ পৰা নাহিবলৈও আজি 8-10টামান আমাৰ ষ্টাফ আহিছে ইয়াতে বিভিন্ন অঞ্চলত। ব্ৰহ্মপুত্ৰত খুব আনন্দিত আমি এনজয় কৰিছোঁ, ভাল লাগিছে আৰু যথেষ্টখিনি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। আকৌ ইয়াতে আছে কিছু হয়তো ব্যক্তি আৰু আছে। হয় বাইদেউ, কেনেকুৱা লাগিছে? ভালে লাগিছে আহি, আজি ফাৰ্ষ্ট আহিছোঁ, আগতে অহা নাছিলোঁ, আহি কিন্তু বহুত ভালে লাগিল। হয়, এইটো সামগ্ৰিক যিটো দৃশ্য, ওচৰতে বৈঠাবুটা শ্ৰী শ্ৰী মাধৱদেৱৰ বৈঠাবুটা ঘাট সত্ৰ আছে, সেইখনো দৰ্শন কৰিব পাৰিলে আচলতে দৃশ্য উপভোগ কৰি কেনেকুৱা লাগিল? এয়া দেখি আগতে আহি পোৱা নাছিলোঁ কেতিয়াও, এতিয়া ফাৰ্ষ্ট টাইম আহি বৰ ভাল লাগিলে। সেইখন সত্ৰখনো দেখিলোঁ। ঠিক আছে। হয়তো ইয়াতে আৰু কিছু ব্যক্তি আছে। হয় দাদা, কেনেকুৱা লাগিছে আজি? হয়, মহাপুৰুষ দুজনা গুৰু শ্ৰী শ্ৰী মাধৱদেৱৰ যিটো পবিত্ৰ স্থান আমাৰ ইয়াত অতিকে মানে আমি মৰ্মান্বিত হৈছোঁ যে আমাৰ এজন অসমীয়া যুৱক, আমি ক'ব বিচাৰোঁ বঞ্জিত দাস, তেখেতৰ নেতৃত্বত যিখিনি আমাৰ এইখিনি মানে উন্নতি হৈছে আজি সঁচাকৈ দেখি খুবেই আনন্দিত আমি। লগতে আমাৰ যিখিনি ইয়াত মানে পিকনিক খাবলৈ অহা মানুহখিনিক যিখিনি মানে আপ্যায়ন কৰিছে খুবেই আনন্দিত। আহক সকলোকে আমি ইয়াত বাগবৰত উপভোগ কৰিবলৈ আমি অনুৰোধ জনাওঁ। ইমান দূৰত গৈ একো লাভ নাই, ওচৰতে আমাৰ পাহাৰ এখন আছে, ব্ৰহ্মপুত্ৰৰ এটা এই বৈ অহা নদী এটা আছে। খুবেই আনন্দিত হৈছোঁ আমি আজি আহি, সকলোকে ইয়াত আহিবলৈ আমি অনুৰোধ জনাইছোঁ। ঠিক আছে, ধন্যবাদ। হয়তো ব্ৰহ্মপুত্ৰৰ বিভিন্ন সময়ত গৰাখহনীয়াৰ কবলত বহুতো মানুহ গৃহহাৰা হৈছে যদিও এই পাহাৰৰ স্থলীত বহুত আকৌ মনোমোহা দৃশ্যও গঢ়ি উঠিছে, কিয়নো পাহাৰৰ একাংশ যদিও ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে, কিন্তু পাহাৰখন থকাৰ বাবে আৰু খহাই ল'ব পৰা নাই। পাহাৰখনৰ এটা যি মনোমোহা দৃশ্য সেয়া উপভোগ কৰিবলৈ এতিয়া মাজে সময়ে ইয়ালৈ পৰ্যটকসকল অহা পৰিলক্ষিত হয়। আমাৰ মাজত আৰু ব্যক্তি আছে। হয় বাইদেউ, আচলতে কেনেকুৱা লাগিছে?
খুব ভাল লাগিলে মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমাৰ গোটেই মেডিকেল কলেজৰ ষ্টাফখিনি আৰু নামঘৰ চালোঁ ভূতভটিত উঠিলোঁ আৰু আপোনাৰ বাঘবৰ বজাৰ গ'লোঁ বজাৰো কৰিলোঁ খুবেই ভাল লাগিলে আকৌ পৰিৱেশটো যিটো এটা সাৰাউণ্ডিং এৰিয়াৰ যিটো পৰিৱেশ আচলতে কেনেকুৱা লাগিছে সঁচাই ইমান ধুনীয়া পৰিৱেশ ফাৰ্ষ্ট টাইম মানে আহিলোঁ ইমান ধুনীয়া মানে বতাহ মানে খুব ভাল লাগিলে হয় আৰু এজন ব্যক্তি আছে হয়তো এই স্থানলৈ ইয়াত ব্ৰহ্মপুত্ৰ নৈৰ কাষত যিটো পিকনিক স্পট সঁচাকৈ মনোমোহা স্পট এইটো আৰু ওচৰতে এই নদীখনৰ কিনাৰতে আছে আমাৰ ঐতিহাসিক মাধৱদেৱৰ স্থাপিত বৈঠাপুটা সত্ৰ কিন্তু এটা দুখ লাগিছে কি ইয়াত মানে যিটো এটা মানে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া মানে যিটো এটা গতি লৈছে গতিকে এই সত্ৰখনৰ মই ভাবোঁ কি অনাগত 2-3 বছৰৰ ভিতৰত হয়তো সেই সত্ৰখনৰ প্ৰভাৱ পৰিব গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে এই সত্ৰখনৰ কিবা এটা সংৰক্ষণৰ ব্যৱস্থা কৰে অতি সোনকালে তাৎক্ষণিকভাৱে এটা সত্ৰখনৰ মানে যিটো এটা গৰাখহনীয়াৰ ভয়াৱহতা সেই ভয়াৱহতা ৰোধ কৰাৰ কাৰণে তেওঁলোকে এটা পাৰ্মানেণ্ট যিটো এটা সলিউশ্যন সমাধান এটা কৰে যাতে অতি সোনকালে মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু বাকীটো খুবেই ভাল লাগিল আমাৰ এই পিকনিক স্পটটো খুবেই আমি আনন্দিত হ'লোঁ আপ্লুত হ'লোঁ ইয়াৰ যিখিনি মানুহ আছে মানুহখিনি যথেষ্ট আমাক সহায় সহযোগ আগবঢ়ালে ধন্যবাদ হয় ইয়াতে আচলতে উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ পৰা আমি কিছু কথা জানিম যে আচলতে এইখন স্পট যিসকল ব্যক্তিয়ে আচলতে নিবনুৱাসকলে গঢ়ি তুলিছে তেওঁলোকৰ পৰা আমাৰ কিছু কথা জানিবলৈ আছে দাদা আচলতে ইমান কষ্টৰ বিনিময়ত আজি এনেকুৱা এটা স্পট আপোনালোকে বনাই তুলিব পাৰিছে কি জনাব হয় এনেই ধৰক আজিৰ পৰা আগন্তুক যোৱা বছৰ কেইটাতো বনভোজকাৰী মানে আহি আছিল আমাৰ ইয়াতে কিন্তু তেওঁলোকে সিমানখিনি সুবিধা পোৱা নাছিল যে ক'ত খাব ক'ত যাব এতিয়া নদীতে যাব না পাহাৰতে যাব তো আমি আৰু এটা ভাবি ল'লোঁ যে মানুহখিনি এটা যাতে এটা আহি এটা ভাল জেগা এটা আহি বহিব পাৰে আৰু তেওঁলোকে যাতে খাব পাৰে গতিকে সেইকাৰণে ভাবি আমি আমাৰ থলুৱা যিখিনি যুৱক আছে তেওঁলোকক লগত লৈয়ে আমি এটা এৰেঞ্জ এটা কৰি ল'লোঁ তো যিকি নহওক আজি আমাৰ এওঁলোকে মেডিকেলৰ পৰা ফাৰ্ষ্ট মানে এইটো বৰ্ষত মানে প্ৰথম টীম আৰু আমাৰ বুকিং হৈ আছে মানুহবোৰ আহিব আমাৰ ইয়াতে মানে ফেচিলিটি এনেহেন ধৰণৰ হ'ব তেওঁলোকে ৰান্ধি বাঢ়িও খাব পাৰিব আমাৰ বাচন বৰ্তন আছে আৰু যদি কোনোবাই বোলে নহয় আমি যাই আমি গোটেইখিনি খাই আহিম তেনেকৈও আমাৰ তাত মানে হেৰি আছে আৰু সুবিধাখিনি আছে গতিকে সমূহ আমাৰ জিলা বুলিয়ে নহয় বাকী বাহিৰৰ মানুহখিনিকো আপোনালোকৰ জৰিয়তে মই আমাৰ এই সুন্দৰ হেৰি বাঘবৰ ব্ৰহ্মপুত্ৰ পিকনিক স্পটলৈ মই আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনাইছোঁ আচলতে এইখন স্পটলৈ অহাৰ ক্ষেত্ৰত বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল নাইবা বনভোজৰ দলসকলে অহাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি বুলি ভাবে এনে আগতে আপোনাৰ যাতায়াতটো বেয়া আছিল কিন্তু এইবাৰতো 100% ৰাস্তাটো খুব ভাল হৈছে বাকী একো অসুবিধা নাই সাধাৰণ অলপ পাৰ্কিঙৰ আমাৰ অলপ অসুবিধা আছে মানে সন্মুখত মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ যিখিনি মানে ষ্টেণ্ড বুলি আছিল সেই ঠাইখিনিও মানে যোৱাবৰ মানে নদীয়ে ভাঙি লৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ